হয় আজি হোজাই এই ব্যক্তিজনৰ হোজাইৰ এই ব্যক্তিজনৰ লৈ মন কৰক আৰু এই ব্যক্তিজনে লংকাজান যমুনাচিট অঞ্চলৰ ৰাইজৰ কাৰণে যথেষ্ট সহায় কৰিছে আৰু এই অঞ্চলৰ ৰাইজে এই ব্যক্তিজনৰ কাৰণে বহুত এটা যথেষ্ট আনন্দিত হৈছে আৰু আনন্দিত হোৱাৰ কাৰণে এতিয়া আমাৰ সমুখত ইলেকশ্যন আহি গৈছে আৰু এই ৰাইজে কি কৰিছে ইলেকশ্যন আহাৰ আগতে এই ব্যক্তিজন লংকাজান যমুনাচিট আহি এই পৰমা পঞ্চায়তৰ লগত কোনো লিংক নথকাৰ কাৰণে এই ব্যক্তিজনে তেওঁ নিজৰ পকেটৰ পৰা পইচা খৰচ কৰি ইয়াতে এখন কালপাট বনাই দিয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজ পুৰা আনন্দিত কৰি তুলিছে আৰু এই অঞ্চলৰ ৰাইজৰ পুৰা আশা যে এই ইলেকশ্যনত তেওঁ জেডপিসি যেতিয়া খেলিব জেডপিসি খেলাৰ লগে লগে তেওঁ 100% ৰাইজে ভোট দি তেওঁ জয়যুক্ত কৰিব বুলি ইয়াতে তেওঁ কৈছে আৰু মোৰো ভৰসা যে তেওঁ 100% জিতিবই 100% তেওঁ জিতিব আজি যদি ইলেকশ্যনৰ জিতাৰ আগতে ইমান টকা খৰচ কৰি এই অঞ্চলৰ ৰাইজক ইমান সহায় কৰিছে আৰু এই পৰমা পঞ্চায়তৰ লগত যমুনাচিট অঞ্চলৰ কোনো লিংক নাছিলে ৰাস্তাৰ কাৰণে বিশেষ এটা ৰাস্তাৰ প্ৰয়োজন আছিলে বা বহুত এটা অসুবিধাত আছিলে আজি এই কালপাটখন বনাই দিয়াৰ কাৰণে এই যমুনাচিট অঞ্চলৰ ৰাইজ যথেষ্ট খুশি হৈছে আৰু যি ইলেকশ্যন সমুখত আহি আছে আৰু ইলেকশ্যন তেওঁ খেলিব যেতিয়া এই অঞ্চলৰ ৰাইজে কৈছে যে তেওঁ 100% তেওঁ জিতিবই বুলি আশা আৰু মই আশা কৰিছোঁ যে এনেকুৱা এজন কেণ্ডিডেট পোৱা মোৰ কাৰণে অসম্ভৱ হৈ গৈছে আজি এই যমুনাচিট অঞ্চলৰ ৰাইজক যি গছে আৰু পাতে যেতিয়া ইডিঅ বুলি আৰু কংগ্ৰেছ বুলি কৈছিলে এতিয়া এই অঞ্চলৰ ৰাইজে এতিয়া বুজিব পাইছে যে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত যোগদান কৰি কেনেকুৱা চলিবলৈ আছে তেতিয়াই আমি চলিবলৈ ব্যৱস্থা কৰিম বুলি এই অঞ্চলৰ ৰাইজে কৈ গৈছে আৰু আশা কৰিছোঁ যে এই ব্যক্তিজন 100% তেওঁ জিতিয়ে যাব তো পুৰা এইটো কোম্পানীময় দৰিলক হৈ গৈছে আৰু 100% তেওঁ জিতিবই আৰু জিতাৰ পিছত তেওঁ আজি ইমান টকা যদি তেওঁ পকেটৰ টকা খৰচ কৰি ইয়াতে যথেষ্ট ৰাইজক সহায় কৰিব পাৰিছে আৰু ইলেকশ্যনৰ পিছত তেওঁ যেতিয়া জিতিব জিতাৰ পিছত এই ৰাইজৰ কাৰণে কিমান উন্নয়ন কৰিব বুলি ৰাইজে